মেঘালী শাৰীৰিক আৰু মানসিকভাৱে বহুত দুৰ্বল হৈ গৈছে। ঐ শুনচোন, আজি দেখোন এইবোৰক দেখাই নাই, ক'ত বা আছে সি? ঐ নিবিৰ শুনচোন, ঐ নিবিৰ শুনচোন। ঐ কি হৈছে তোৰ? তোক লগ পোৱা দিনৰ পৰা এনেকৈ মন মাৰি থকা দেখা পাইছো। নাই একো হোৱা নাই মোৰ। ঐ কি হৈছে তোৰ? কিবা লুকাইছ নেকি? আমি গোটেইকেইজনে একেলগে লগ হৈ থাকো সদায়। তই যদি সদায় এনেকৈ থাকা আমাৰো ভাল নালাগে নহয়। আমি 3 বছৰতে একেলগে কাম কৰি আহিছো, কিন্তু তোৰ মুখত আজিলৈকে হাঁহি এটা দেখা নাপালো। তোৰ যদি কিবা সমস্যা হৈছে তই আমাক ক'ব পাৰা, কাৰণ তোৰ আমি বন্ধু হয়। আমি কিজানি তোৰ সমস্যা সমাধান কৰিব পাৰোৱে। কিছুমান কথা প্ৰকাশ কৰিব মন নাযায়, মনৰ ভিতৰতে থাকি যায়। পুৰণা কথাবিলাক ওলাই আৰু মন বেয়া কৰিব মন নাই। নাই, তই আজি সকলো কথা আমাক ক'বই লাগিব। অন্তত তোৰ মনটো পাতল হ'ব। শুনিব ধৈৰ্য হ'ব। তইতো আমাক ভালদৰে জান, তোৰ লগত আমি চাহটোৰ নিচিনা আছো, আৰু তই আমাক ধৈৰ্যৰ কথা কৈ আছ। নিবিৰ, তই যদি আমাৰ প্ৰকৃত বন্ধু হ আজি ক'বই লাগিব। আজি তই ক'বই লাগিব। মই এজনী ছোৱালী ভাল পাইছিলো। তাইতো ব্ৰেকআপ দিলে আৰু তই এতিয়া এনেকৈ আছ। তেনেকুৱা একো নহয় অ'। পিছে কি হ'ল? দে কচোন কি হ'ল? তাইৰ গাম্ভীৰ্য, তাইৰ ব্যৱহাৰ, তাইৰ সৰলতাই মোক তাইৰ প্ৰতি আকৰ্ষিত কৰিছিল। ছোৱালীজনীৰ নাম কি আছিলে? তাইৰ নাম মেঘালী আছিলে। আৰু এদিন তাইৰ লগত মোৰ প্ৰেমৰ অনুভৱ হ'ল। সেইদিনা আছিল 2018 চনৰ আগষ্ট মাহৰ 16 তাৰিখ। ঐ তৰা, অলপ নৈৰ পাৰৰ পৰা আহো ব'ল। ব'লা। সৌ চোৱা, নৈখন কিমান ধুনীয়া লগা হৈছে, আহাচোন। অলপ আগত বহিম আহা। ঐ তৰা, বহাগৰ আগমনৰ লগে লগে মনবিলাক চঞ্চল হৈ থাকে, নহয়নে বাৰু? কেৱল মনে চঞ্চলে নাথাকে, তোৰ দৰে ধুনীয়া ছোৱালীবিলাকৰ মনত প্ৰেমৰ নিজৰা বৈ থাকে। তই একেবাৰে প্ৰেমত ধৰিলিগৈ। কিয়? তই আৰু এনেকৈ কিমান দিন ছিংগল হৈ থাকিবি? এজন চাই নোলোৱা কিয়? এই প্ৰেম চেম কৰিব মন নাই অ'। তহঁতৰ ৰিলেশ্যনশ্বিপবিলাক দেখি মোৰ ভয়ে লাগে। আজি তই হোৱাটছআপত ব্লক কৰিবি, কালি সি তোক হোৱাটছআপত ব্লক কৰিব। অমুকত যাব নোৱাৰি, তমুকত যাব নোৱাৰি, গোটেই দিশে বাধা।
মোক প্ৰেম চেম নালাগে, মই এনেকৈ ঠিক আছোঁ। অ' মেঘা, এটা কথা জানো নে নাজানো? যৌৱন দুদিনীয়া আকৌ। যৌৱন থাকোঁতে এজন চাই ল আকৌ, বুঢ়ী হ'লে একো নেপাবি। ঐ ইয়াৰ পৰা যাওঁ ব'ল। ঐ তোকচোন নিবিৰে চাই থাকে। নিবিড়টো ভাল ল'ৰা, তাকচোন তই চাব পৰা। তই কোনোবাখিনি পালিগৈ ন? এইবিলাকত মই নাই দেই। আৰু এইবিলাক মই তাক কিয় ক'ব যাম? তই মনৰ পৰা কচোন, তই নিবিৰক বেয়া পাৱ বুলি। মই আকৌ তাক কিয় বেয়া পাম? তেনেহ'লে কৈ দে আকৌ তাক। মই আকৌ তাক কিয় ক'ম? দৰকাৰ হ'লে সি নিজে ক'ব। তাৰমানে তোৰ মনটো তালৈ আছে। তোক ৰহ, তই কিয় জোকাই থাক মোক? তোক ৰ আজি, মোক কিয় জোকাই থাক? আৰু তই মোক আজিৰ পৰা তাৰ লগত জোকাবি না? দুখ পোৱা নাই নেকি? নাই। অ' এইবাৰ বহাগে জানে আৰু কি হয়। ঐ আহ, এই আৰম্ভণিহে আৰু বহুত আছে। একেবাৰে প্ৰেমৰ নাম নুশুনা ছোৱালীজনীয়ে যি বেলেগ। প্ৰেমত পৰিলে কি হয় জানা? ৰাতি টোপনি নাহে, ভোকো নালাগে। আমাৰ মেঘালী ডাঙৰ হ'ল। অ' মাজনী, তুমি অলপ গোহালি ঘৰটো চাফা কৰিবাচোন। আৰু অলপ কাম আছে, পাৰ যদি কাপোৰখিনিও ধুই দিবি। ইমান কাম মা? তই সৰু থাকোঁতে ইমান কাম কৰিব পোৱা নাছিলোঁ নহয় মই। তই এতিয়া ডাঙৰ হৈছ। এতিয়াই যদি মাৰ ঘৰত কাম শিকি নোযোৱা, পিছত গিৰিৰৰ ঘৰত বহুত কথা শুনিব লাগিব। মই কাম নকৰাকৈ থাকোঁনে মা? মই জানো তই সকলো কামকে কৰা, কিন্তু মই বিচাৰোঁ তই সকলো কামতে যাতে পাকত হোৱা। মই কিবা নাজানো নেকি? কাপোৰ বোৱাৰ পৰা ভাত বনোৱালৈকে মইতো একোতো পিছ পৰি থকা নাই। বিহুলৈ আৰু বেছি দিন নাই। তাঁতশালত গামোচা লগোৱাই আছে, কিন্তু ববহে সময় পোৱা নাই। ঠিক আছে, গোহালি ঘৰটো বাৰু ময়ে চাফা কৰিম, তুমি গামোচা কেইখনকে বোৱা। হ'ব মা। ৰ'বাচোন, তোমাক মই এটা কথা কওঁ। ৰ'বা, এটা কথা আছে তোমাৰ লগত। দেউতাৰে বোলে তোমাৰ কাৰণে এজন ল'ৰা আনিব, বহুত ধনী ঘৰৰ ল'ৰা। ল'ৰাজন এইকেইদিনৰ ভিতৰতে আহিব, তুমি আকৌ আমন্ত্ৰী নহ'বা। মই এতিয়া বিয়া চিয়া নহওঁ দেই মা। তহঁতে কেৱল বিয়াকেই থাক। মোক বিয়া দিয়াৰ আগতে দাদাক পাতি নিদিয় কিয়? এনেও এজনী তোক বোৱাৰী লগাইছে, দাদাকে পাতি দে। কি যে হ'ব এই ছোৱালীজনীৰ লগত, এতিয়াও মানে ডাঙৰ হোৱা যেন পোৱাই নাই। অ' গোহালিটো চাফা কৰাই নাই। মেঘালী, তোৰ তাঁতশালৰ মাকুৰ শব্দ শুনিয়ে মই তোৰ ঘৰত সোমাই আহিলোঁ। ভালে কৰিলি।
পিছে তই কি কাপোৰ লগাইছ? কেইখনমান গামোচা লগাইছোঁ অ' বিহুৱান লাগিব নহয়। এয়াহে ভাল ছোৱালী, আমি পিছে এনেকৈ ঘূৰি থাকোঁতেই গৈছে। মাৰাৰচোন তাঁতশাল আছে, তইতো দুখনমান লগাব পাৰিলি হয়। আমি পিছে তোৰ দৰে কাপোৰ বব নাজানো নহয়। মোকতো মাতিলে ময়ে দেখুৱাই দিব পাৰিলোঁ হয়। আমি তোৰ দৰে ইমান ভাবিলে মেট্ৰিকত ষ্টেণ্ড কৰিলোঁ হয়। পিছে ইমান সৰধৰকৈ গামোচা বৈছা যে, এইবাৰ কোন ভাগ্যৱানে পায় আৰু তোৰ হাতৰ গামোচাখন। কোন ভাগ্যৱান মানে? মোক তৰাই তোৰ কথা এটা কৈছে নহয়, সেইদিনা বোলে তোৰ নিবিৰক চাই থাকোঁতেই গ'ল হয়নে? তহঁতে মোক তাৰ কথা কিয় কৈ থাকানো? দে জানো দে তোৰ কথা, পিছে গামোচাখন দিবি তাক। তালৈহে বৈছা ইমান সৰধৰকৈ। ঘৰত দাদা আছে দেউতা আছে সিহঁতে পিন্ধিব, বেলেগৰ কাৰণে গামোচা বোৱা নাই দেই। পিছে মনৰ কথাটো নিবিৰক কলি নে নাই? তহঁতৰ মানে কি হৈছে? সেইবিলাক সিও মোক একো কোৱা নাই, ময়ো তাক একো কোৱা নাই। এতিয়া যিটো দেখিছোঁ তহঁতে কৈহে মোৰ মনটো ঘূৰাবি। আমিও জানো দে তোৰ মনৰ কথা। আৰু এদিন মোৰ কথাটো ঘৰৰ নৱৰ আগত কৈ দিলোঁ। লা 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 ৰে লে লা লা লা। অ ভাইটি ভাইটি এ চাহকাপ লোৱা। মই তোমাক কেইদিনমানৰ পৰা লক্ষ্য কৰি আছো, তুমি কিবা ভাবি থাকা, কিবা হৈছে নেকি তোমাৰ? নাই বৌ একো হোৱা। ঐ ডেকা ল'ৰা, মোৰ চকুত ধূলি মাৰিব নোৱাৰা। অৱশ্যে এনেকুৱা বয়সত এনেকুৱা হয়েই। বৌ যে কি কৈ থাকা নহয়, মোৰ এইবিলাক একো হোৱা নাই। এইবিলাক মানে কোনবিলাকৰ কথা কৈছা? নাই বৌ, একো হোৱা নাই। ভাইটি তুমি আজিকালি ভাত চাত নোখোৱা হৈছা, কিবা চিন্তা কৰি থাকা, কি হৈছে তোমাৰ? একোতো হোৱা নাই মোৰ। কালি এটা কাম কৰিবা, দদাইৰ লগত ডক্তৰৰ ওচৰত যাবা। ডক্তৰৰ ওচৰলৈ? কিয়? মোৰতো একো হোৱা নাই। তোমাৰ ভিতৰে ভিতৰে কিবা বহুত ডাঙৰ অসুখ হৈ আছে, আৰু ভিতৰে ভিতৰে অসুখ হৈ থাকিলে বহুত কষ্ট পায়। তুমি মোক এটা কথা কোৱাচোন, তোমাৰ ৰাতি টোপনি নাহে? নাহে। আৰু ভাত খাবও মন নাযায়? নাযায়। এই মনটো ভাল লাগিব, এই মনটো বেয়া লাগিব, হয়নে? এয়া তোমাৰ প্ৰেমৰ লক্ষণ। বৌ, মোৰ এজনী ছোৱালীক ভাল লাগে। আইও দেহি কতে মৰো মই। তাৰমানে তুমি কাৰোবাৰ প্ৰেমত পৰিছো। ভাল কথা, মোকো এজনী লগৰী লাগে নহয় কথা পাতিবলৈ। দেৰি নকৰিবি আকৌ। কিন্তু বৌ, মই তাইক আজিলৈকে একোৱে কোৱা নাই। একো নোকোৱাকৈ প্ৰেমত পৰি গলা? কৈ দে আকৌ। ভয় লাগে বৌ। পুৰুষটো হৈ এজনী ছোৱালীক ভাল পাওঁ বুলি ক'ব ভয় লাগে? মই যেতিয়া ছোৱালী হৈ আছিলো, তোমাৰ দদাইক মই আগতে প্ৰপ'জ কৰিছিলো। মোকো তাই আগতে প্ৰপ'জ কৰিব নেকি? তাই আগতে কোৱালৈ ৰৈ থাকিলে তই বৰলা হৈ ৰবি। ৰবাচোন, ছোৱালীজনীৰ নামটো কি? আমাৰ ওচৰৰে বৌ। তুমি চিনি পাবাই, মেঘালী। অ' মেঘালী নেকি? অৱশ্যে ছোৱালীজনী ভালেই, কিবা দেউতাকৰ দাদীয়েকজনীহে বৰ খঙৰ। দেউতাক আৰু দাদী মোক কিয় লাগে? মোক মেঘালীহে লাগে।
যা আকৌ সোনকালে মেঘালীক কথাটো কৈ দে। যা আকৌ ডেকা ল'ৰা। ভাইটি, এইবাৰ বহাগত পানী তুলিব পাব লাগিব মই। ঐ তৰা, মেঘালী আমাৰ নামতহে বান্ধৱী হৈ আছে, তাইৰ মনৰ কথাবিলাক আমাক নকয়ে। জোন, তই ঠিকে কৈছা। মেঘালী আমাক মনৰ কথাবিলাক নকয়ে। অ' জোন, ৰচোন ৰ। কি হ'ল আকৌ তোৰ? সৌটো দেখিছানে? অ' আমাৰ এওঁৰ কাৰণে ৰখি আছে কিজানি। আজি নিবিড়ক মনৰ কথাটো কৈ দে যা আকৌ। যা, তহঁতে কি কৈ থাক। লাজ কৰিব নালাগে, মনটো আছে দে তোৰ, আমি বুজি পাওঁ। হৈ পাগলী নেকি তহঁত? ল'ৰা এজনক এনেকৈ ঘপকৈ ক'ব পাৰি নেকি? মনটো অলপ ভৰিছে। তহঁত থাক, মই যাওঁ। অ মেঘালী, শুনচোন। হে ভগৱান, বচাবি আৰু। কি বা সোধে, কি বা কওঁ। ঐ মেঘালী, মাতি আছে, যা আকৌ। যা, মাতি আছে। অ মেঘালী, শুনচোন। ভালো লাগে, কৈ দিওঁ নেকি মনৰ কথাটো। কিয় বা মাতিলা মোক? মই তোমাক কথা এটা ক'ব বিচাৰো। মই কিন্তু কথাৰ ৰস লগাব নাজানো। চিধা চিধিকৈ কৈ দিছো। কি বা কথা আছিলে? মই তোমাক ভাল পাওঁ। আই লাভ ইউ মেঘালী। ময়ো পাওঁ। ঐ মেঘা, শিল্পৰা কাপোৰটোৰ দৰে হলিচোন। আমি আছো, পাহৰি নাযাবি। ঐ, কি ক'লে তোক? কি ক'ব আৰু? ৰাম ৰাম পানী তুলিবলৈ, ৰাম ৰাম ওলাইছে আয়তী মূৰৈ, হাততে কলচি লৈ। নিবিড়, অ নিবিড়, শুনচোন। মোক মাতিছিলা? ঐ, তোক বিহুৱান খান দিম বুলি ভাবি থাকোতে বহাগ গুচিয়ে গ'ল। তোক লগে নাপালো। এইখন ল। ঐ, তই নিজে বোৱা গামোচা এখন দিবি। মাৰে বোৱা গামোচাখন বাকচৰ পৰা চুৰ কৰি দিলে কি হব? ঐ, বেছি কথা নকবি, এইখন মই নিজে বোৱা গামোচা। তাৰমানে তই কাপোৰ ববও জানো? কেৱল কাপোৰে নহয়, মাৰাক কৈ দিবি 50 জন মানুহৰ ভাত অকলে বনাই খুৱাই দিম। মুখত সকলো কব পাৰি, পিছতহে গম পাম কিমান কাম জানো। ঐ, তোৰ লগত মোৰ মুখ চুপতি মাৰি থাকিব সময় নাই। এই গামোচাখন ল। মোৰতো আগৈ দে আকৌ।
ঐ আৰু মই যাওঁ। এই ৰচোন, লগ পাইছোহে, যাব হ'লেনে? ঘৰত দাদা আৰু দেউতা আছে, তোৰ লগত দেখা পালে মোৰ জয়মতীৰ নিচিনা শাস্তি হ'ব। ঐ, প্ৰেমহে কৰিছো, চুৰ কৰিব অহা নাই নহয়, ইমান ভয় কিয় কৰিছা? আৰু তই এইবিলাক কি খাই আছ সৰু ছোৱালীৰ দৰে? হৰফুলি একো খাবি নেকি তই? হক এটা খাই ল। ইমানে যদি সাহস আছে আমাৰ ঘৰত কৈ আহ, গৈ যা। ঘৰত দাদা আছে, কৈ আহ এবাৰ তোৰ ভনীয়েৰক ভাল পাওঁ বুলি, তেতিয়াহে তোৰ দমটো গম পাম। হয় নেকি? ৰ তেন্তে। নালাগে নালাগে, তই আমাৰ ঘৰত যাব, তই নালাগে আমাৰ ঘৰত যাব। মানিছো তোৰ দম আছে, তই যাব নালাগে আমাৰ ঘৰত, হাত জোৰ কৰি কৈছো। জয়মতীক চাউদাঙে কোবাৰ দৰে মোকো কোবাব। তই থাক, মই যাওঁ। ঐ, মোক বাৰু বিমানখন দিলি, তোক কি দিম? তোৰ পৰা আৰু মোক একো নালাগে, তই এতিয়া যা। ঐ ছোৱালী, ক'ত দৌৰি আছা? ঐ ছোৱালী, ৰখচোন, ক'ত দৌৰি আছা? আজি তোৰ মই বাপেৰে কৈ আছো, নিবিৰ। এটা সময় আহিল, তাইৰ কাৰণে ঘৰৰ পৰা ল'ৰা চাইছে। তাই মোক বহুত জোৰ কৰিছিল তাইক লৈ আনিবৰ কাৰণে। পিছে তই তাইক কিয় লৈ নাহিলি? তেতিয়া মোৰ হাতত একো এটা কামেই নাই, অথচ বেলেগৰ ছোৱালী এজনী আনি মই দুখ দিব নোৱাৰো। তোৰ আৰু মোৰ সম্বন্ধটো ঘৰত মানি লোৱা নাই। সেইদিনা দাদাই মোক বহুত মাৰিছিল। দেউতাই মোৰ কাৰণে ল'ৰা চাইছে, তই কি কৰা কৰ। তই কি কৰা কৰ মানে? মোক তোৰ ঘৰলৈ লৈ বল। মেঘালী, এতিয়া মোৰ পৰিস্থিতি একেবাৰে বেয়া, হাতত একো এটা কাম নাই। তই লৈ বল বুলি কলি, তোক জানো লৈ যাব পাৰিম? ঐ, তোতকে পৰিস্থিতি মোৰ আৰু বেয়া, তই নিবিনে নানাক। এতিয়া কেনেকৈ সম্ভৱ হ'ব মেঘালী? তইতো অলপ বুজিব চেষ্টা কৰ। যদি তই মোক নিব নোৱাৰা কিয় ভাল পাইছিলি হা? তই ডাঙৰ হৈছ, তই জানা বুজা ছোৱালী, তই এইখিনি কথা কিয় বুজি নোপোৱা? এইবিলাকত একো বুজি নাপায় নিবিৰ। ইয়াত এনেকে কথা পাতি থাকিলে নহ'ব, ঘৰত যাওঁ বল। ক'ত যোৱা? ৰখ, তই এনেকে যাওঁ বুলি ক'লে যাব নোৱাৰা নহয়। তহঁত ল'ৰাবোৰ এনেকুৱাই, প্ৰথমে মিঠা মিঠা কথা আৰু বিয়াৰ কথা ক'লে বাহানা। মই এতিয়া নিব নোৱাৰো, হাতত চাকৰি নাই, ঘৰ দুৱাৰ বনোৱাই নাই, তহঁতে ইমান বাহানা কিয় কৰা হা? মই কি তোৰ চাকৰি বিচাৰিছো নে তোক বিচাৰিছো? মই তোক বহুত ভাল পাওঁ নিবিৰ, তোৰ চাকৰিটো নহয়। কিন্তু কোনো কিন্তু নাই। ঠিক আছে মেঘালী, মই ভাবিম বাৰু। ঠিক আছে, এতিয়া যাওঁ বল। এটা সময় আহিল, যিটো সময়ত মোৰ কাৰণে মেঘালী ঘৰৰ পৰা বহুত গালি, বহুত মাৰ খাব লগা হৈছিল। তোক যদি নিবিড়ৰ লগত মই দেখা পাওঁ, দুখন ঠেং চিঙি দিম। তই সেই বেকাৰটোৰ লগত কিয় ঘূৰি থাক? হা, নিবিড় কোন হয় তোৰ? তাৰ কি আছে? এই লাষ্ট টাইম তোমাক ৱাৰ্ণিং দিছোঁ, যদি কেতিয়াবা আৰু নিবিড়ৰ লগত দেখা পাওঁ, তোৰ কথা বেয়া আছে। শুন মেঘালী, নিবিড় এটা বেকাৰ ল'ৰা, তাৰ হাতত এটা সাধাৰণ কাম আছে, গতিকে ভৱিষ্যতৰ কথা অন্ধকাৰ হৈ যাব তোমাৰ।
দাদা যি হ'লেও নিবিৰৰ হাতত এটা সৰু কাম আছে। দাদা তোৰ হাতততো সেইটোও নাই। দাদা তোকো যদি কোনোবাই বেকাৰ বুলি হাঁহে তোৰ কেনেকুৱা লাগিব? হা নিবিৰ কোন হয় তোৰ? তই দাদাৰে মুখে মুখে কথা ক'ব আহিছা? থাকা যি কৰি থাকা বাদ দে। মাজনী, মই এইবিলাক তোৰ কথা কি শুনি আছো? আৰু এইবিলাক যদি সঁচা হয় তুমি ইমানতেই বন্ধ কৰা। নিবিৰৰ কি আছে? একো নাই তাৰ লগত গ'লে তোৰ ভৱিষ্যতটো অন্ধকাৰ হ'ব। চোৱা মাজনী, তই মোৰ ছোৱালী হোৱা, তোৰ মই বেয়াটো কেতিয়াও চিন্তা কৰিব নোৱাৰো মাজনী। তোক মই আকৌ লাজ সন্মান কাটি কৰি সুধিছো, তুমি নিবিৰক ভাল পোৱা নেকি? পাওঁ দেউতা। মই তোমাক এটা কথা কওঁ মাজনী, কাণ খুলি শুনিবি। মই তোমাক দুটা অপচন দিছো। যদি তোমাক নিবিৰক লাগে, দেউতাৰেক তেনেহলে তুমি চিৰজীৱনৰ কাৰণে দেখা নাপাবা। দেউতা আৰু যদি তুমি মোৰ মুখখন চাই থাকিব বিচাৰা, তেনেহলে তুমি নিবিৰৰ কথা ভাবিবলৈ বাদ দিয়া। দিছ ইজ মাই ফাৰ্ষ্ট এণ্ড লাষ্ট ৱাৰ্ড। সিদ্ধান্ত তোমাৰ। আৰু শুন, ইয়াৰে কোনটো সিদ্ধান্ত লোৱা মোক অনতিপলমে জনাবি। পৰহি তোমাৰ কাৰণে এজন ল'ৰা আহিব। দেউতা সৰুৰে পৰা মোক ডাঙৰ দীঘল কৰিলি। প্ৰতিটো কথাই মই আপোনাক সুধি সুধি কৰিছিলোঁ। আজি মই লোৱা সিদ্ধান্তৰ কাৰণে। দেউতা আপুনি যদি কিবা বেলেগ সিদ্ধান্ত ল'ব লগা হয় মই জীয়াই থাকিব নোৱাৰিম দেউতা। দেউতা সকলো সিদ্ধান্ত আপোনাৰ মতে হ'ব। মই জানো মাজনী, মোৰ বিপদে থৈ কেতিয়াও যাব নোৱাৰা। মাজনী, তুমি মোৰ একমাত্ৰ ছোৱালী। সকলো মাক দেউতাকে নিজৰ ল'ৰা ছোৱালী ভাল হোৱাটোৱে বিচাৰে মাজনী। তুমি কিবা অলপ খাই লোৱা মাজনী। যোৱা মাজনী, যোৱা। মাজনী গাখীৰ গিলাচ খাই লোৱা। মা মই গাখীৰ চাখীৰ নাখাওঁ। তুমি আৰু এনেকৈ মন বেয়া কৰি নাথাকিবা। মাজনী, দেউতাৰে কিবা কৈছে নেকি? তোমাক যে কৈছিলোঁ ল'ৰাজনৰ কথা, এইকেইদিনৰ ভিতৰতে আহিব বোলে। তই আৰু নিবিৰৰ কথা ভাবিবলৈ এৰি দে মাজনী। যি হৈ গ'ল আৰু দুখ নকৰিবি। দাদাৰেক দেখিছনে নাই কেনেকুৱা হওঁ? কেতিয়াবা যদি দাদাৰে তোমাক নিবিৰৰ লগত দেখা পায়, তোমাক বহুত বেয়াকৈ মাৰিব। তুমি নিবিৰৰ কথা ভাবিবলৈ এৰি দিয়া মাজনী। তুমি এনেকৈ কান্দি কাটি মন বেয়া কৰি নাথাকিবা।
আজি 3 দিন হ'ল মেঘালীৰ একো খবৰ পোৱা নাই। তাই ফোনটোও ৰিচিভ নকৰে নহয়। কি বা হৈছে তাইৰ, একো ধৰিবই পৰা নাই। তাইৰ খবৰ এটাও পোৱা নাই। কেনেকে পাওঁ? ঐ জোন, শুনচোন। ঐ জোন, এটা কথা হলো। কি হ'ল নিবিৰ দা? ৰজুন, আজি 3 দিন হ'ল মেঘালীক এদিনো দেখা নাই অ'। তাই ফোনটোও ৰিচিভ কৰা নাই মোৰ। তাইৰ বা কি হৈছে মই একো ধৰিবই পৰা নাই অজুন। মইতো একো গম পোৱা নাই নিবিৰ দা। তাইৰ কিবা ঘৰত হৈছে নেকি নিবিৰ দা? তাইতো মোক এবাৰ ফোন কৰিব পাৰে ন। কিবা যদি প্ৰব্লেম হৈছে বা মোকতো এবাৰ কমচে কম জনাব পাৰে ন। অজুন, তই মোক এটা হেল্প কৰচোন। তাই ঘৰৰ পৰা এটা খবৰ লৈ আনা, জানা। ঠিক আছে, মই কোনোবা এটা পাকত গৈ খবৰ লৈ আহিম। অ মেঘালী, ঘৰতে আছ নেকি তই? অ মেঘালী, ঘৰতে আছ নেকি তই? 2 দিনমান হ'ল দেখোন তোক দেখাই পোৱা নাই। ক'তো যোৱা নাই, ঘৰতে আছো ৰবা। আহা ওচৰলৈ। জোন, ইয়াতে বহা। ঐ, কি হৈছে তোৰ? তই যেনেকে মন মাৰি আছ। তই এনেকৈ মন মাৰি থাকিলে আমাৰো ভাল নালাগে নহয়। ঐ মেঘালী, কি হৈছে কচোন তোৰ? একো হোৱা নাই অ জোন। তোক বোলে নিবিৰ দাই ফোন কৰি আছে, তই বোলে ফোনটো ৰিচিভ কৰা নাই, হয়নে? তাৰ লগত কথা পাতিব আৰু মোৰ মন নাই। আৰু তই তাক কৈ দিবি মই তাক ভাল নাপাওঁ। কিন্তু কিয়? সি এজন স্বাৰ্থপৰ ল'ৰা। আৰু মই স্বাৰ্থপৰ মানুহৰ লগত সম্বন্ধ কৰি বেয়া পাওঁ। নিবিৰ স্বাৰ্থপৰ? নিবিৰ স্বাৰ্থপৰ। মই একো বুজি পোৱা নাই মেঘালী, তই এইবোৰ কি কৈ আছ? আৰু তই তাক এইটো কৈ দিবি, কাইলৈ মোক ল'ৰা এজনে চাব আহিব। যদি মোক ল'ৰাই পছন্দ কৰে, তেন্তে মই বিয়া হৈ গুচি যাম। কি? তই কি কৈ আছ মেঘালী এইবিলাক? মই যি কৈছো সঁচাই কৈছো। আৰু নিবিৰক মোৰ আশা বাদ দিবলৈ কবি। এইবিলাক তই কি কৈ আছ? মই একো বুজি পোৱা নাই। ব'লা অলপ বাহিৰৰ পৰা ফুৰি আহো, মনটোও ভাল লাগিব। তই যা জোন, মোৰ যাব অকণো মন নাই।
বহুত বেয়া লাগিল। যদিও তাই মোৰ মাজৰ পৰা আঁতৰি গৈছিল, তাইক মই কেতিয়াও পাহৰিব পৰা নাছিলোঁ। এইবিলাক কথা তই আমাক ইমান দিনে কিয় কোৱা নাছিলি? তাৰপিছত মেঘালয়ৰ কি হ'ল? এইবিলাক চিন্তাত তাই মানসিকভাৱে বহুত ভাগি পৰিছিল। আৰু এদিন তাইৰ ছাৰ, মই ভিতৰত সোমাব পাৰিমনে? হয়, আহা, বহা। ছাৰ, মেঘালয়ৰ খবৰ কেনেকুৱা? তুমি মেঘালয়ৰ কোন হোৱা? মই আত্মীয় হয়। তোমাৰ নামটো কি? মোৰ নাম নিবিৰ। ঠিক আছে, মেঘালী শাৰীৰিক আৰু মানসিকভাৱে বহুত দুৰ্বল হৈ গৈছে। বহুত মানসিক চিন্তাৰ বাবে তাই হাৰ্ট এটেক আহি গৈছে। কিন্তু কি ছাৰ? তাইক হস্পিটেলত অনা বহুত দেৰি হৈ গ'ল। চৰি নিবিৰ, মই তাইক বচাব নোৱাৰিলো। কি? মেঘালীক বচাব নোৱাৰিলে? তাইক বচাব নোৱাৰিলো। এয়াই আছিল মোৰ আধৰুৱা প্ৰেম।